সভাৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মোৰ এই বন্ধুবৰ বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া কে আদি কৰি আটাইৰে নাম ক'লে বহুত দীঘলীয়া হ'ব। গতিকে মঞ্চৰ উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বিভিন্ন জিলা কমিটিৰ গৰিয়ামৰীয়া জেঠি জাতীয় পৰিষদৰ বিষয়ববীয়াসকল আৰু পৰম শ্ৰদ্ধেয় ৰাইজ, মই বৰ বিশেষ ভাষণ দিবলৈ নাজানো। ভাষণ দিয়াৰ আগেই আপোনালোক আটাইলৈ আসসালামু আলাইকুম জনাইছোঁ। বাংলাদেশৰ 18 বছৰ কাৰাবাস খাটিছিলোঁ। সোমোৱাৰ কেইদিনমান পিছতেই মোক ফাঁচী চেলত ৰাখিছিল। 1 নম্বৰ কোঠাটোত ৰাখিছিল। সেই 1 নম্বৰ কোঠাটোত সাধাৰণতে তাৰ কাষতে ফাঁচী শালখন আছে। ঢাকা কেন্দ্ৰীয় কাৰাগাৰ, এই ব্ৰিটিছৰ আমোলতে বনোৱা কাৰাগাৰ। এই 1 নম্বৰ ৰুমটোত যিজনক সেই ফাঁচীৰ মঞ্চলৈ নিব সেইজনক 1 নম্বৰ কাৰাগাৰৰ এই 1 নম্বৰ ৰুমটোত সাধাৰণতে ৰাখে। গতিকে মোক শুনি সেই 1 নম্বৰ ৰুমটোতে ৰাখিলে। সোমাবলৈ নিদিয়ে, মোৰ ওচৰলৈ কাকো আহিবলৈ নিদিয়ে। তাতেই এই শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাকাৰী কৰ্ণেল ফাৰুক, কৰ্ণেল ৰছিদ, কৰ্ণেল মহিউদ্দিনকে আদি কৰি ভালেমান লোক আছিল, সামৰিক বিষয়া আছিল। গতিকে যেতিয়া ঈদ আহিলে, ইউচুফ বুলি এজন, তেওঁ পূৰ্ব বাংলা কমিউনিষ্ট পাৰ্টিৰ আছিল। মানে তেওঁ ইউচুফে মাৰ্ডাৰ কেছত তেওঁ ফাঁচী হৈছিল, ফাঁচীৰ ৰায় হৈছিল, কাৰ্যকৰী হোৱা নাই অৱশ্যে। তেওঁ মোক মাতিলে, দাদা আহক নমাজ পঢ়িবলৈ যাওঁ। ময়ো চিন্তা কৰিলোঁ যে অন্ততঃ বাকী বন্দীকেইজনক লগ পাম। কৰ্ণেল ফাৰুকক মই আগেই লগ পাইছিলোঁ, তেওঁৰ লগত সম্পৰ্ক এটা আছিল। মই বোলো এই যুগতে লগ পাম, নহ'লেতো লগ পোৱা কথা নহয়। সেই প্ৰথম নামাজ পঢ়িবলৈ গৈছিলোঁ। তাৰপিছত 18টা বছৰত প্ৰতি বছৰেই ঈদুল ফিতৰৰ নামাজ, ঈদুল জুহাৰ নামাজ, 2টা নামাজে পঢ়িবলৈ যাওঁ, কাৰণ মানুহখিনিক লগ পাওঁ। তাৰপিছত এই ৰোজা দিন আহিলে। এই ৰোজাৰ সময়ত মই ৰোজাও ৰাখিছোঁ, এমাহলৈকে ৰোজা ৰাখিছোঁ। কিন্তু শীতকালত ৰোজা ৰখাটো বৰ কষ্টকৰ। ৰাতিপুৱা শুই উঠিয়ে খাব লাগে। আমি তাত গৰম কৰাও কোনো ব্যৱস্থা নাই। সেই ঠাণ্ডা ভাতে খাব লাগে। পানী 2 বটলমান খাই লওঁ। খাই লোৱাৰ পিছত লেপৰ তলত সোমাও, আকৌ যাবলগীয়া হয়। মানে উঠিবলগীয়া হয়, মানে একেবাৰে ঘনে ঘনে লাগি থাকে। আৰু আমাৰ ৰুমটোৰ এটাই কথাই ভাল, চেলত এক চুকতে লেট্ৰিনটো থাকে কাৰণে তাতে ব্যৱহাৰ যাওঁ আৰু ওচৰতে। গতিকে সেই সময়তে মই কোৰাণ শ্বৰীফ পঢ়িছিলোঁ, বঙালী ভাৰ্চন, যিটো আৰবিটো নাজানো। কোৰাণ শ্বৰীফ মই পঢ়ি পেলাই এটাই পালোঁ যে কোৰাণ শ্বৰীফখন হ'লগে এখন বিজ্ঞান। এই বিজ্ঞানত আপোনাৰ সকলো বিষয় তাত আছে। কিন্তু আমাৰ এই মৌলানা কিছুমানে, বেয়া নাপাব আপোনালোকে, মই কিছুমান কথা খোলা খুলিকে কওঁ, মৌলানা কিছুমানে অপব্যাখ্যা দিয়ে কোৰাণ শ্বৰীফৰ। কোৰাণ হাদিছো পঢ়িছোঁ, কাৰণ 18 বছৰ তাত যিমানবিলাক কিতাপ আছে ঢাকা কাৰাগাৰত, ৰুক্মিণী হৰণ নাটখন আমাৰ মহাপুৰুষ শংকৰদেৱে ৰচিত, 1933 চনত সেইখন ছপা হৈছিল। ৰুক্মিণী হৰণ নাটকৰ এটা কপি তাত মই পাইছোঁ। যেতিয়া কেটলগখন আনিলোঁ লাইব্ৰেৰীত, তেতিয়া দেখিছোঁ যে ৰুক্মিণী হৰণ নাটক আছে। আৰু মই দেখিলোঁ যে ৰুক্মিণী হৰণ নাটক। মই তেতিয়া আনিলোঁ, আনি পেলাই চাইছোঁ যে আমাৰ মহাপুৰুষ শংকৰদেৱৰ ৰচিত ৰুক্মিণী হৰণ নাটকখন তাত আছে। এই গোটেই কিতাপ পঢ়ি পেলাই মই শেষ কৰিছোঁ। তাৰপিছত উপায় নাইকিয়া হ'লে কি হ'ল, হাদিছবিলাক আনি পঢ়িবলৈ ল'লোঁ, ধৰ্মীয় কিতাপবিলাক পঢ়িবলৈ ল'লোঁ। গতিকে সময়বিলাক অতিক্ৰম কৰিবৰ কাৰণে, সেই সময়ত যে ইছলাম ধৰ্মৰ লগত মানে বুজিবৰ কাৰণে, মধ্যপ্ৰাচ্যৰ ইতিহাস বুজিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ, শিকিছোঁ। গতিকে সেই দিশত মই বৰ বিশেষ দীঘলীয়া কৰিবলৈ বিচৰা নাই। গতিকে
যে ইছলাম ধৰ্মৰ প্ৰতি কিছু অপব্যাখ্যা আছে আৰু এই অপব্যাখ্যাৰ কাৰণেই আৰু যিসকলৰ আপোনালোকক ধৰ্মীয় লৈ পেলাই যিসকলে ব্যৱসায় কৰে এই ব্যৱসায়ীসকলে এটা অপব্যাখ্যা দিয়াৰ ফলতেই কিন্তু সমাজত এটা ইছলামৰ প্ৰতি এটা বিৰোধ চিন্তাধাৰা যিসকলে মানে এই ব্যৱসায় লৈ থাকে সেই ব্যৱসায়ীসকলে এটা সৃষ্টি কৰে বুলি মোৰ ধাৰণা এটা হয় বা যি কি নহওক ধৰ্ম এটা খুব ডাঙৰ বিষয় লৈ পেলাই কোনো ব্যক্তি বক্তব্য ৰাখিবলৈ গৈ মই কোনো এটা বিতৰ্ক হওক সেইটো এটা মই নিবিচাৰোঁ গতিকে অন্যান্য এই দিশতে আহিবলৈ বিচাৰিছোঁ মই 2015 চনৰ 25 ডিচেম্বৰত মুক্তি হোৱাৰ পিছত মই তেতিয়া অসমত গৰিয়ামৰীয়া দেশীয় সংগঠন হৈছে নে কি হৈছে মই একো নাজানো উজনি অসমলৈ গ'লোঁ গাঁৱৰ ঘৰলৈ ঘৰৰ পৰা ঘূৰি আহোঁতে মই দেখিলোঁ যে আমাৰ চাউল খোৱা লাহোৱাল তাত মৰিয়া জনগোষ্ঠীৰ লোকৰ বসবাস সেইখিনি তাত দেখিলোঁ তাৰপিছত আহি পেলাই গুৱাহাটীলৈ যেতিয়া ঘূৰি আহিছোঁ তেতিয়া দেখিছোঁ যে আমাৰ ভটিয়াপাৰাকে আৰম্ভ কৰি হওক দিখৌমুখৰ এই ৰজাবাৰী শিৱসাগৰ জিলাৰ এইবিলাকত দেখিছোঁ যে সংখ্যাল আমচুৰ প্ৰচাৰ দেখিছোঁ যে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু মই তেতিয়া চিন্তা কৰিছিলোঁ যে যিটো সংগঠনে অসমৰ জাতীয় জীৱনত কলংকিত হিচাপে চিহ্নিত হৈ আছে আপোনালোকে ইয়াত কোনোবা যদি সংখ্যালঘু ছাত্ৰ সন্থা বা তেনে সংগঠনৰ প্ৰতিনিধিও আছে গতিকে তেওঁলোকেও অকণমান বেলেগভাৱে নল'বৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ যিখিনি মনৰ কথা সেইখিনি মই মুকলিকৈ ক'বলৈ ওলাইছোঁ কাৰণ এই সংখ্যালঘু ছাত্ৰ সন্থাটো জন্ম হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্ব দি গণসংগ্ৰাম অসমৰ বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন চলিছিল সেই আন্দোলনৰ সময়ত তেওঁলোকৰ জন্ম আৰু সেই আন্দোলনটোক অসমৰ সকলো জাতি জনগোষ্ঠীয়েই যি ধৰ্মই নহওক কিয় সমৰ্থন কৰিছিল আপোনালোকৰ এই জনগোষ্ঠীৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰো তাত অৱদান আছিল গতিকে সেই আন্দোলনৰ সময়ত জন্মগ্ৰহণ কৰা যি সংগঠনে অসমীয়া জাতিৰ অস্তিত্বক স্বীকাৰ কৰিবলৈ বিচৰা নাছিল গতিকে সেই সংগঠনৰ শিপা যেতিয়া আমি এই আমাৰ মৰিয়া ভাইসকলৰ বা গৰিয়া ভাইসকলৰ মাজত দেখিবলৈ পাওঁ তেতিয়া আমি অকণমান শংকিত হওঁ আজি গৰিয়ামৰীয়া দেশীসকল 1205-6 খ্ৰীষ্টাব্দতে ইছলাম অসমলৈ আগমন ঘটিছিল যুদ্ধবন্দী আছিল কি আছিল সিমানখিনি আমি নাজানো ইমান ইতিহাস মই ক'বলৈ নাযাওঁ আমাৰ প্ৰমাণ্ড ৰাজবংশীকে আদি কৰি তেওঁলোক আছে তেওঁলোকে ক'ব কিন্তু মই এটা কথাই ক'বলৈ বিচাৰোঁ যে আপোনালোকৰ আগমন সেই 1205-6 খ্ৰীষ্টাব্দতেই আপোনালোকৰ পিছত আহোমসকল আহিছিল 1228 খ্ৰীষ্টাব্দত আৰু 1228 খ্ৰীষ্টাব্দত অহা আহোমে যদি নিজকে অসমীয়া বুলি বুকুত হাত দি ক'ব পাৰে অসমৰ খিলঞ্জীয়া হিচাপে তেওঁলোকে দাবী কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে এই 1200 শতিকাতে আহি পেলাই নিজকে অসমীয়া বুলি অসমৰ খিলঞ্জীয়া বুলি আপোনালোকে কিয় দাবী কৰিব নোৱাৰিব আপোনালোকক মই এইটো কাৰণেই কৈছোঁ যে আপোনালোকে যদি এই গৰিয়ামৰীয়া দেশী যদি আপোনালোকে সেই সংখ্যালঘু ছাত্ৰ সন্থাৰ লগত যিসকলে অসম আন্দোলনৰ বিৰুদ্ধাচৰণ কৰি পেলাই জন্ম লাভ কৰিছিল সেইসকলৰ লগত যদি হনা পিটিকা কৰে তেতিয়াহ'লে আপোনালোকৰ সন্দেহ ভাৱটো আপোনালোকৰ প্ৰতি স্বাভাৱিকভাৱেই জাগি উঠিব কাৰণ যি সংগঠনে অসম আন্দোলনৰ বিৰুদ্ধাচৰণ অসমীয়া জাতীয় সত্তাক বিৰুদ্ধাচৰণ কৰিছিল সেইসকলৰ লগত যদি আপোনালোকে থাকে আপোনালোকৰ সন্দেহ কৰাটো স্বাভাৱিক একে ধৰ্ম হ'ব পাৰে কিন্তু আপোনালোকৰ সত্তা আপোনালোকে খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীৰ এটা অংগ আপোনালোকে নিজকে বুকু ডাঠ দি ক'ব পাৰে যে আমি অসমীয়া আমি অসমৰ খিলঞ্জীয়া ইয়াত যদি কোনোবাই সন্দেহ কৰি বা আপোনালোকক প্ৰশ্ন কৰে তেওঁক
ইতিহাসৰ আঁত ধৰি পেলাই আপোনালোকে ক'ব পাৰে যে তুমি নাজানা, যে ইতিহাস তুমি বুজিবলৈ চেষ্টা কৰা বা শিকিবলৈ চেষ্টা কৰা, আমি অসমৰ প্ৰকৃত খিলঞ্জীয়া। গতিকে এইটো কাৰণেই আজি ইছলাম ধৰ্মীয় বহু লোকৰ মাজত এটা সন্দেহ আছে, কাৰণ এটা বিভাজনটো যিহেতু নাই, কোনখিনি গৰীয়া কোনখিনি মৰীয়া বা দেশী কোনখিনি নিৰ্দিষ্টকৈ। কাৰণ আজি ৭১ চনৰ আগত বা পিছত অনুপ্ৰৱেশকাৰীসকলেও তেওঁলোকে কিছুদিন আগে এজনক পালো, তেওঁ এফিডেভিট কৰি পেলাই হাজৰিকা উপাধি লৈছে। সেই এফিডেভিট কৰি মানে যিজনে হাজৰিকা উপাধি লৈছে, হাজৰিকাটো আহোম ৰাজত্বই কাক দিছিল? হাজৰিকা উপাধি হিচাপে দিছিল, শইকীয়া দিছিল, বৰগোহাঁই, বুঢ়াগোহাঁই, এইবিলাক খিতাপ আছিল। গতিকে আজি এফিডেভিট কৰি পেলাই যদি কোনোৱে নিজৰ এই অসমীয়াত্ব চিনাকি দিবলৈ বিচাৰে, সেইসকলৰ লগত আপোনালোকক অন্ততঃ আপোনালোকে নিজকে, যিহেতু গৰীয়া মৰীয়া দেশী হিচাপে আপোনালোকৰ নিজস্ব এটা সত্তা আছে, এই সত্তাটো বিলীন নকৰিবৰ কাৰণে মই আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছো। আৰু যদি আপোনালোকে সেই তেওঁলোকৰ লগত বিলীন হৈ যাবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে নিজেই প্ৰশ্নৰ সন্মুখীন হৈ নিজে খন্দা পুখুৰীতে আপুনি ভৰি দি তাত পানীত তিতিব লাগিব। গতিকে সেই পথত আপোনালোকক নাযাবৰ কাৰণে বিশেষকৈ গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে যি এটা উদ্যোগ লৈছে, মই দেখিছো, মই আজি এবছৰমানৰ পৰা আমাৰ হাফিজুৰ ৰহমানক লগ পাইছো। কাৰণ আমি খিলঞ্জীয়া মঞ্চ অসম এই কাৰণে গঠন কৰিছিলো যে অসমত খিলঞ্জীয়া কোন, ইয়াৰ এটা নিৰ্দিষ্ট সংজ্ঞা নথকাৰ কাৰণে ৭১ চনৰ পিছত অহাসকলেও নিজকে হয় হাজৰিকা, যিসকলে মানে এফিডেভিট কৰি পেলাই হাজৰিকা হৈছে, তেওঁলোকেও মানে নিজকে খিলঞ্জীয়া হিচাপে নিজকে মানে দাবী কৰিবলৈ বিচাৰে যে আমিও খিলঞ্জীয়া। গতিকে সেইটো কাৰণে আমি কৈছো যে নহয়, ১৮২৬ চনৰ পূৰ্বে যিসকল ইয়াত জাতি জনগোষ্ঠী আছিল, সেইসকলেই অসমৰ খিলঞ্জীয়া। তাৰ বাদে কিন্তু আমাৰ কোনো গত্যন্তৰ নাই। খিলঞ্জীয়া সংজ্ঞা যদি তাৰ পৰা আমি পিছ হৈ আহো, তেতিয়াহ'লে আমি আহিব লাগিব ৫১ চন বা ৭১ চন। ৫১ চন এই ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থা ৫১ চনত যিখন প্ৰথম নাগৰিকপঞ্জী গঠন কৰিছিল, ৭১ চনটোতো সিদিনা অসম চুক্তি কৰিলে। অসম আন্দোলনকাৰীসকলে ৫১ চনটোহে দাবী কৰিছিল। গতিকে ৭১ চনটো কোনো পধ্যেই হ'ব নোৱাৰে। ৭১ চনটোত অসম চুক্তি হৈছিল, সেইটো বিদেশী নাগৰিক বহিষ্কাৰ কৰণৰ কাৰণে আপোচনামাত আপোচ কৰি পেলাই, আপোচৰ জৰিয়তে ৭১ চনটোক আমি মানিবলৈ বাধ্য হৈছিলো। তাৰ বাবে আন্দোলনকাৰী নেতৃত্বৰ ওচৰত কোনো গত্যন্তৰ নাছিল। কিন্তু ৭১ চনটো অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ বা খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কেতিয়াও হ'ব নোৱাৰে। গতিকে খিলঞ্জীয়াৰ সংজ্ঞা যদি নিৰ্ধাৰণ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি ১৮২৬ চনৰ যিটো জাতিসংঘৰ যি প্ৰস্তাৱ আছে, সেই প্ৰস্তাৱৰ লগত সংগতি ৰাখি আমি ১৯২৬ চনটোকে গ্ৰহণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত অৱশ্যে বিতৰ্ক হৈছে যে চাহ জনগোষ্ঠী আৰু নেপালী সকলক লৈ এটা বিতৰ্ক এটা সৃষ্টি হৈছে। মোৰ জুমুঠি বহুত পুৰিছিলে বিভিন্ন ঠাইত। মই কিন্তু সেইকাৰণে শংকিত নহয়। স্পষ্টভাৱে আমি কওঁ, আমি মৃত্যুলৈ ভয় নকৰি পেলাই আগবাঢ়ি গৈছিলো। গতিকে এই ক্ষেত্ৰত আমি কোনো ভীতিগ্ৰস্ত নহয় যে আমাৰ জুমুঠি পৰিলে কোনোবা ক'ৰবাত ভয় কৰিম, সেই ভয় আমাৰ ভীতিগ্ৰস্ত নহয়। কিন্তু এইটো কথা ঠিক যে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত চাহ জনগোষ্ঠী বা গোৰ্খাসকলৰ যি অৱদান, তাক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। আৰু তেওঁলোকৰ কথাটো সুকীয়াকৈ বিবেচনা কৰাৰ এটাই মানে সূত্ৰ আছে। ১৮৮৬ চনৰ যিখন মানে ভূমি আইন প্ৰস্তুত কৰিছিল ব্ৰিটিছসকলে, সেই ভূমি আইনতো ১০ নং দফাত তেওঁলোকে অসমৰ প্ৰটেক্টেড মানে সুৰক্ষিত শ্ৰেণী হিচাপে কেইটামান জনগোষ্ঠীক তেওঁলোকে স্বীকৃতি দি গৈছে। আৰু সেই ১৮৮৬ চনৰ যিটো ১০ নং দফাত, তাত তেওঁলোকে প্ৰটেক্টেড ক্লাছ হিচাপে এই চাহ জনগোষ্ঠী আৰু গ্ৰেজিয়াৰ মানে সেই সময়ত যিহেতু মানে এই গৰু চৰু পালন কৰি পেলাই তেওঁলোকক
এই নেপালী জনগোষ্ঠীটোক গ্ৰেজিয়াৰ হিচাপে তেওঁলোকে উল্লেখ কৰিছে। এই দুটা শ্ৰেণীক আমি এই সূত্ৰ ধৰি পেলাই যিহেতু ব্ৰিটিছে তেওঁলোকক প্ৰটেক্টেড শ্ৰেণী হিচাপে স্বীকৃতি দিছিল আৰু সেই সূত্ৰ ধৰি আমি তেওঁলোকক মানে খিলঞ্জীয়া হিচাপে গ্ৰহণ কৰাৰ এটা সূত্ৰ আমাৰ গ্ৰহণ কৰাৰ এটা সমল নিশ্চয় আছে। গতিকে এইটো কথা ঠিক। আজি ইয়াত মানে অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া আছে, তেখেতৰ লগতো আমি আলোচনা কৰিছো যেতিয়ালৈকে অসমত খিলঞ্জীয়া কোন